নিউজ 18 অসম নৰ্থ ইষ্টৰ সকলোকে মই প্ৰদীপ গগৈয়ে স্বাগতম জনাইছোঁ। আজি হেপাহৰ ভোগালী বিহু আৰু সকলোলৈকে মই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈয়ে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ আৰক্ষী চাউনীত। শিৱসাগৰ আৰক্ষী চাউনীটো আজি আৰক্ষী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা কনষ্টেবললৈকে সকলোৱে ইয়াত লগে ভাগে মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। কৰ্তব্য সম্পাদনৰ বাবে নিজৰ ঘৰখন পৰিয়ালৰ পৰা আঁতৰত আছে এইসকল আৰক্ষী বিষয়া, আৰক্ষী কনষ্টেবল, আৰু তেওঁলোকে আজি যি অসমীয়াৰ আমাৰ পুৰাতন ৰীতি নীতি, সেই পুৰাতন ৰীতি নীতিৰে ইয়াত হেপাহৰ আজি ভোগালী বিহুৰ দিনটোত এনেধৰণেই মেজি প্ৰজ্বলন কৰিছে। মেজি প্ৰজ্বলন কৰাৰ সমান্তৰালকৈ লগে ভাগে ইয়াত পুৱাৰ জলপান গ্ৰহণ কৰিছে। মই প্ৰথমে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। বিহুৰ আন্তৰিক শুভেচ্ছা ওলগ জনাইছোঁ। হয়, প্ৰথমতে আপোনালোক সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। আমি শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা আজি মাঘ বিহু বুলি আমি এটা প্ৰচেষ্টা কৰিছোঁ। যিমানখিনি পাৰিছোঁ পৰম্পৰাগতভাৱে আমি বিহু উদযাপন কৰিবৰ কাৰণে ভেলাঘৰ মেজি আমাৰ জ্বলোৱা হয়, কি আমি কৰি আছোঁ। আপোনালোকে সকলোৱে পৰিলে চাবা সকলোৱে উদযাপন কৰাৰ কাৰণে আপোনালোকে আমাক সঁহাৰি জনাইছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। হা, চাবা দূৰত থাকিবা। হয় হয়, এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ যি আৰক্ষী চাউনী আছে, সেই আৰক্ষী চাউনীটো মেজি প্ৰজ্বলন কৰিছে। সকলোৱে লগে ভাগে আনন্দৰে ইয়াত অনাগত দিনবোৰ যাতে আনন্দ উৎসাহেৰে পাৰ হয়, শান্তিৰ সমৃদ্ধিৰে পাৰ হয়, হিংসা অসূয়া যাতে মেজিৰ জুয়ে নাশ কৰে, সেই তাৰে কামনা কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, প্ৰকাশ মেধি আছে, আপোনালৈ বিহুৰ শুভেচ্ছা তথা ওলগ জনাইছোঁ। হয়, শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা আপোনালোক সকলোকে বিহুৰ আমি আন্তৰিক ওলগ জনাইছোঁ। ছাৰৰ ঘৰ ক'ত? মোৰ ঘৰ নলবাৰীত। ঘৰখনলৈ আজি এই মুহূৰ্তত চাগে অকণমান হ'লেতো মনত পৰিবই। মনত পৰিছে, কিন্তু তথাপিতো কৰ্তব্যৰ খাতিৰত আমাক যিখিনি দায়িত্ব অৰ্পণ কৰা আছে, আমি সেই দায়িত্বখিনি পালন কৰিবলৈ সদায় অংগীকাৰবদ্ধ। আৰু ঘৰৰ পৰা দূৰত থাকিও অসমীয়া ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি ইয়াতে বিহুখন এটা অনুষ্ঠুপীয়াকৈ পালন কৰিবলৈ যত্ন কৰিছোঁ। হয়, ইয়াত মই দেখুৱাইছোঁ যে এনেধৰণে দুটা মেজি ইয়াত প্ৰজ্বলন কৰা হৈছে, এটা খৰিৰ আৰু এটা খেৰৰ। সাধাৰণতে উজনি অসমত ইয়াত কাঠৰ বা খৰিৰ মেজিয়ে প্ৰজ্বলন কৰা হয়, কিন্তু তাৰ ইয়াত মই দেখুৱাইছোঁ আৰু এগৰাকী আৰক্ষী বিষয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছোঁ। ধন্যবাদ আপোনালোক থাকিলে। আজি আপোনালোকে দেখিছে শিৱসাগৰ আৰক্ষী চাউনীত এনেকৈ ধুনীয়াকৈ আমাৰ আৰক্ষী প্ৰকাশনৰ পৰা এনেকৈ মেজি জ্বলোৱা হৈছে। ত' ধন্যবাদ আপোনালোক আহিলে। আপোনাৰ ঘৰ? মোৰ ঘৰ ওদালগুৰিৰ পৰা হেপাহৰ ঘৰখন আজি এৰি বিহু দিনটোত ইয়াত আছেহি, অলপ হ'লেও মনত পৰে? এইটোতো মনত পৰে, যিহেতু মাঘৰ বিহু, কিন্তু আমাৰ দায়িত্ব ডিউটি থাকে, চ' উপায় নাই আৰু ডিউটি কৰি আছোঁ। তাৰ মাজতে পৰম্পৰাও ধৰি ৰাখিব লাগিব। হয়, লাগিব। আৰু ধন্যবাদ থাকিলে আমাৰ আৰক্ষী লৈ SSP ছাৰলৈ, তেখেতে এইটো কৰিলে আমাৰ কাৰণে, চ' সেয়াই আৰু। হয়, এয়া দেখিছে সকলোৱে আজি আৰক্ষীৰ যি পোচাক, সেই পোচাক নহয়, পৰম্পৰাগত যি আমাৰ অসমীয়া সাজপাৰ, সেই সাজপাৰ পৰিধান কৰি এনেধৰণে আজি মেজি প্ৰজ্বলন কৰিছে। ইতিমধ্যেই যিটো খেৰৰ মেজি আছিলে সেইটো ইতিমধ্যে হৈ গ'ল প্ৰজ্বলন কৰা, আৰু ইয়াত কাঠৰ খৰিৰ মেজি প্ৰজ্বলন কৰি আছে। আৰু বহুসংখ্যক আৰক্ষী, মহিলা আৰক্ষীও আছে, তেওঁলোকেও কৰ্তব্য আজি ঘৰখন এৰি ইয়ালৈ আহিছে। অকণমান ল'ব, শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ। হয়, আপোনালোকৰো থাকিলে শুভেচ্ছা ভোগালী বিহুৰ। হয়, আপোনাৰ ঘৰ? মোৰ তিনিচুকীয়াৰ পৰা ইয়াত আছে সেই ঘৰখন এৰি। হয়, অলপ হ'লেও মনত পৰে ইয়াত কি ধৰণে আজি আজিতো আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা হৈছে প্ৰস্তুতি, গতিকে ইয়াতে লাগি আছোঁ আৰু ৰাতিপুৱাৰ পৰাই। হয়, মই আৰু সুধিব বিচাৰিম, বাইদেউ ক'ৰ পৰা আহিছে? মোৰ ঘৰ ডিমৌ, বিয়া হৈছোঁ গোলাঘাট, থাকোঁ ইয়াত। হয়, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, আপোনালোক শুভেচ্ছা জনাইছোঁ। ঘৰ আপোনাৰ? ডিব্ৰুগড়ৰ পৰা ইয়াত আছে। আজি কেনেকুৱা ধৰণৰ অনুভৱ? ভাল লাগিছে, ইয়াতো ঘৰলৈও মনত পৰিছে, ইয়াতো ভালেই লাগিছে। হয়, নতুনকৈ জইন কৰিছে? হয়, নতুন মানে 2022 জইন কৰিছোঁ। আপোনাৰ ঘৰ? শদিয়া। বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, আপোনালোকলৈও থাকিল, আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। কি ধৰণে আজি ইয়াত বিহু? হয়, যথেষ্টখিনি ইয়াত হেৰি কৰা হৈছে, পিঠা পনা বনোৱা হৈছে, লগতে আমি মেজিও জ্বলালোঁ এতিয়া, ভাল লাগিছে।
হয়, ইয়াত আৰক্ষী ছাউনীত সুন্দৰকৈ ব্যৱস্থা কৰিছিলে। মই দেখুৱাইছোঁ এটা তেওঁলোকে ইয়াত ভেলাঘৰ ইয়াত বনাইছিলে, ভেলাঘৰ সাজিছিলে। সেই ভেলাঘৰত থাকিলে বহু কেইগৰাকী আৰক্ষী। তাৰ ভেলাঘৰৰ কাষতে মেজি তেওঁলোকে প্ৰজ্বলনৰ ব্যৱস্থা কৰিলে আৰু বৰ্তমান মেজি প্ৰজ্বলন কৰি আছে ইয়াত ইতিমধ্যেই। আৰু অনাগত দিনবোৰ যাতে শান্তিৰ সমৃদ্ধিৰে পাৰ হয়, হিংসা অসূয়া যাতে মেজিৰ জুয়ে নাশ কৰে, তাৰেই কামনা কৰিছে সকলোৱে। মই দেখুৱাইছোঁ সকলোৱে আজি এনেধৰণে এটা বেলেগ মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ। শিৱসাগৰৰ আৰক্ষী ছাউনীৰ দৃশ্য। ইয়াত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা কনষ্টেবললৈ ইয়াত দুই এগৰাকী আন বিষয়ববীয়াও আহিছে। এগৰাকী মই ৰাজহ চক্ৰৰ বিষয়া আছে শিৱসাগৰৰ, মই তেওঁৰ ওচৰলৈ আহিছোঁ। দাদা অকণমান ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক থাকিল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ আৰক্ষী প্ৰশাসনৰ ইয়াত যোনখিনি ইয়াত এটা ভোগালী বিহু মেজি জ্বলোৱা এটা আয়োজন কৰিছে, তাতে ইয়াত উপস্থিত থাকি আমি অতিকৈ উল্লেখিত হৈ ধৰিছোঁ, খুব ফূৰ্তিত আছোঁ আমি আৰু ভাল লাগিছে। আমি গোটেইখিনি এটা বৰ ধুনীয়া পৰিৱেশ। আশা কৰোঁ যাতে আমাৰ অনাগত বছৰটো খুব ভাল হয়, মংগলময় হয়, সকলোকে কামনা কৰিবলৈ এনেধৰণে এক পৰিৱেশ মই দেখুৱাইছোঁ শিৱসাগৰৰ এই আৰক্ষী ছাউনী। আৰু ইয়াতে জলপানৰ ব্যৱস্থা কৰিছিলে আমাৰ যিসকল মই দেখুৱাইছোঁ কিছু যাম আমাৰ ইয়াতে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক সকলো আছে, জ্যেষ্ঠ কনিষ্ঠ সকলো আহিছে আজি লগে ভাগে। মই ভৈৰৱ মুণ্ডা আছে, তেখেত শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক। মই অকণমান আপোনালোক বিহুৰ শুভেচ্ছা তথা ওলগ জনাইছোঁ ভোগালী বিহু। ভোগালী শুভেচ্ছা জনালোঁ আপোনালোকৰ মাধ্যমেৰে অসমবাসী সকলোলৈকে, আপোনালোকৰ চেনেলৰ সকলোলৈকে। আচলতে ভোগালী বুলি ক'লে ঐতিহ্য পৰম্পৰাৰ এটা মেটমৰা সম্ভাৰ। কৃষিভিত্তিক প্ৰতিটো বিহুৱে আমাৰ। এই বিহুৰ ভিতৰত ভোগালী বিহু বিশেষকৈ আঘোণৰ যিখন পথাৰখনৰ যিবিলাক সোণগুটি গোটাই অনাৰ পিছত যেতিয়া ভঁৰাল টনকিয়াল হয়, তেতিয়া আমাৰ এই উৎসৱটো উদযাপন কৰা হয়। আৰু ইয়াৰ এক সুকীয়া বৈশিষ্ট্য আছে। আজি যি আপোনালোকে প্ৰত্যক্ষ কৰিলে যে মেজিৰ জুই, এই মেজিৰ জুই আচলতে আমাক প্ৰতীকী ৰূপত অপশক্তি নাশৰ কাৰণে বা আজিৰ পৰা আমাৰ গাঁওবিলাকত কোৱা হয় যে আজিৰ পৰা ঠাণ্ডাৰ প্ৰকোপটো কমিব, এনেকুৱা ধৰণৰ কিছুমান লোকবিশ্বাস আছে। লোকৰীতিৰ লগত লোকবিশ্বাস থাকেই। পুনৰ আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। হয়, মই দেখুৱাইছোঁ ভোগালী বিহু। যিহেতু মই ইয়াত জলপানৰ ব্যৱস্থা কৰিছিলে আৰক্ষী ছাউনীত, জলপান মই সেই বিষয়ে দেখুৱাম। অকণমান দাঙি দিব নেকি? কি ব্যৱস্থা কৰিছে? দৈ, কলি মহৰ আঠা দৈ, এটা হুৰুম আছে, মই দেখুৱাইছোঁ। আৰু কেনেকুৱা চলিছে? বৰ্তমান ঠিকে আছে, ৰেডি কৰি ৰাখিছোঁ। হয়, জলপান আপোনাৰ চিৰা, হুৰুম, তাৰপিছতে এইটো দৈ, ক্ৰীম, তিল পিঠা, তাৰপিছতে আপোনাৰ এনেকৈ এইখিনি ৰাখিছোঁ। হয়, ইয়াত তিল পিঠা দেখিছে। ইয়াত সুন্দৰকৈ এনেধৰণে আজি এই মাঘৰ বিহুৰ দিনটোত শিৱসাগৰ আৰক্ষী ছাউনীটো সকলোৱে ভালদৰে মাঘৰ বিহু ইয়াত উদযাপন কৰিছে। অনাগত দিনবোৰ সকলোৰে বাবে সুখময় হওক, মংগলময় হওক, তাৰেই কামনা কৰিছে সকলোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।